লিষ্ট বনাইছে টিকটত 7টা 6টা 8টা মানুহ হয় কিন্তু আচল লিষ্টখন বনাইছে ইনক্লুচিভ মাইণ্ড তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুচিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব চবৰ নাম সোমাই দিব এটা এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হ'ল নেকি এটলিষ্টটো 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলোঁ যে মইতো কংগ্ৰেছত আছিলোঁ এনেকৈতো মিটিং নহয় তেতিয়া ক'লে যে দাদা আচল লিষ্টখনটো ইনক্লুচিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম ক'ৰবাত দুটা ক'ৰবাত 3টা আৰু মাইনৰিটি চিটবিলাকত কোটি কোটি টকাৰ লেনদেন আৰু কোনে লেনদেন কৰিছে ইনক্লুচিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিল এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত মিছন 100 এতিয়াতো সহজ হৈ যাব নাই নাই মই গৌৰৱ তৌৰৱ নকৰোঁ মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰে কিন্তু সেইটো টকা পইচাৰ কথা নাই হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়াই দিলে বেলেগ কথা কিন্তু ইনক্লুচিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টেই নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতেই নাই তেওঁ জানে যে এইখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলে লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল শ্বিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেন্যুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান চিটত এটা কালি কি কৰিছে চবৰ নাম 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি কিন্তু আচল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই 2জন মানুহৰ নেতৃত্বত বিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল এজন 3জন 2জন কৰি এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ যিটো আমি থকা দিনত নাছিল সেইকাৰণে কংগ্ৰেছত আপোনালোকে চাব 29ৰ আগত মজুত বদলাই 100% আহিব আৰু ভূপেন বৰাও অহাৰ সম্ভাৱনা আছে গতিকে নিপুণ বৰাও আহিলে তেওঁৰ এটা ট্ৰেজেডি হৈ গ'ল মাজত তৃণমূলত গুচি গ'ল কিমানবাৰ অহা যোৱা কৰি তেওঁ যদি তৃণমূলত নগ'লহেঁতেন তেওঁ আহি তেওঁৰ অলপ ৰেকৰ্ডটো মানে কি বহুত বেছি অহা যোৱা হৈ যাব সেইটো দেৱব্ৰত শইকীয়া তেওঁ যিয়ে নকওক কিয় এনেকৈতো বহুতে কৈ থাকে মোৰ কথাখিনিক একদম ধৰি কিন্তু স্যার অপোজিশন না থাকিলে সরকারেরও করবার কিয় নাথাকিব নুৰুল হুদা আমাৰ ৰকিবুল হুছেইন এনেকুৱা থাকিব গণতন্ত্র স্ট্রং অপোজিশন লাগে তেনেকুৱা ধৰণৰ ধাৰণা স্ট্ৰঙে সুমা বাবা কি উইক নেকি স্ট্ৰঙে থাকিব খালি সনাতনী নাথাকে বাকীটো অপজিশ্যনটো ষ্ট্ৰং থাকিব এতিয়াওতো নুৰুল হুদা ইমান ডাঙৰ ধুনীয়া ভাষণ দি আছিল চেয়াৰমেন ডাঙৰীয়াই কম অপজিশ্যন এটা অন্তত অখিল গগৈক ধন্যবাদ জনাব লাগিব যে আজিৰ দিনত তেওঁ 3জন বিধায়ক যিকক নিযুকক বেলেগ কথা কিন্তু আজিৰ ডেটত তেওঁ 3জন কৰিলে
5 বছৰ যুঁজি কিবা এটাতো আনিছে। হিন্দু নাথাকে আৰু কংগ্ৰেছ নাই 100% থাকিবই নোৱাৰে। আজি মই যাম, যোৱাৰ পিছত কথা বাৰ্তা পাতি মই জনাই দিম। কিন্তু আমিতো বিজেপিয়ে তাকতো কৈয়ে থৈছোঁ, আৰু যোগদান কৰিলে 21-22ত কৰিলে ভাল কাম। আপোনাৰ ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জনা হ'ব। ছাৰ আপোনাৰ পিছত আপোনাৰ চকীত বহা কথা আছিল, ভূপেন বৰাই বিভিন্ন সময়ত আমাক কৈছিলে। চাওক, ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে। তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিল। এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পূৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি, UDFৰ যিখিনি চিট আছিল সেই চিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা চিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে, যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিল যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিছিল। কিন্তু ইমান ডাঙৰ গড় থাকে, বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিল, কিন্তু বাকী ক'ৰপৰা ল'ব? বাকীটো নোৱাৰে, তেওঁ হাত দাঙি দিব লাগে। কংগ্ৰেছৰ ইক'ছিষ্টেমটোত সেইটো ফাইট কৰা বহুত। আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে, গতিকে এনেই ভোট পায় কংগ্ৰেছৰ নামত। প্ৰিয়ংকা গান্ধী ল'ৰাও ধুবুৰী উঠিলে 10 লাখ। জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ সিও পাব। গতিকে ধুবুৰী 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে, সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে। গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ, গতিকে তেনেকৈ মানুহ চলিব। মইতো একো উচতনিমূলক মন্তব্য নকৰোঁ। মই এটাই কৰোঁ যে অসমখন যাতে আমাৰ হৈ, সেইটো কথাটোতো বেয়া পাবলগীয়া কথাই। হ'ব, হ'ব ছাৰ, থেংক ইউ। থেংক ইউ।